Hi guys, যেহেতু দুৰ্গা পূজা ওচৰ চাপি আহিছে গতিকে আমি সকলোৱে ঘৰতে এটা ফেচ পেক খনোৱা হওক কাৰণ পূজাত মুখখন উজ্জ্বলকৈ ৰাখিবৰ কাৰণে আমি এই ঘৰুৱা পদ্ধতিৰে ললো চন্দন মৌ আৰু গাখীৰ আমি গৰম পানী অলপ কৰিলো কৰি পেলাই মুখখন আমি ভাপ ললো কাৰণ আমাৰ ভিতৰত থকা সৰু সৰু চিত্ৰবোৰ ভাপ খুল খাবলৈ আৰু ঘৰতে থকা বিলাহী 1 চামুচ নাৰিকলৰ তেল আৰু চেনি লৈ আমি মুখখন ভালদৰে স্ক্ৰাব কৰি ললো যাতে নুমৰ গুৰিতে সোমাই যায় আমি আপোনালোকে ভালদৰে মুখখন ঘহিব যাতে ভিতৰত থকা নুমবোৰ গুৰিত আমি স্ক্ৰাবটো আমাৰ সোমাব পাৰে তাৰ পিছত আমি লৈ থোৱা এই ফেচ পেকটো আমি ভালদৰে মিক্স কৰি লৈ 5 মিনিট বা 10 মিনিট আমি ঘহি থলো তাৰ পিছত মুখখন ধুই আমি গুলাবৰী ইউজ কৰি এয়া আমি সাকচুন ৰিজাল্ট পালো কোন সাকচুন মই সতেজ কৰি তুলিছে আজিলে গতিকে বাই